হেৰস্ত নতুন বছৰৰ আৰম্ভণিতে এনেকুৱা ধৰণৰ পিকনিক খাব পাম বুলি ভবা নাছিলো। চাইকেল চলাই চলাই এখন গাঁৱত আহিছো, জিমিৰি গাঁও বুলি। গুৱাহাটীৰ পৰা প্ৰায় 1 ঘণ্টা দূৰত আছে এই গাঁওখন, কিন্তু এনেকুৱা লাগিছে যে 100 বছৰ দূৰত আহি গৈছো মই। দাদা কি বনাইছে আজি? চুঙা গাহৰি বনাইছো। ইয়াত আপুনি বনাব নালাগে, ইয়াত আছে লোকেল ৰান্ধনী। আৰে কুক নহয়, ৰান্ধনী। ইয়াত ভাত, মাংস, মাছ চব বনাইছে চুঙাত। আৰু ইয়াৰ আচল জুতি যে পাকঘৰত বনোৱা হৈছে, কিন্তু আজিকালিতো বহুতে গেছ লৈ যায় পিকনিকতো। ইয়াত জুইত বনোৱা হৈছে। আটাইতকৈ ধুনীয়া কি দেখিলো জানে? ইয়াত কমলা বাৰী আছে। তাৰ পিছত মোৱা মাছৰ লগত ইয়াৰ লোকেল বিয়াৰ খাই ককাৰ গান শুনি শুনি যিটো মজা, নষ্টালজিক। ভাত হৈছে? জীৱনত আজিলৈকে বহুত ভাতে খালো, কিন্তু এই সাজ জিহাজ ভাত। ৱাও, পিকনিক খাব বা ৰিজৰ্ট এইবোৰততো গৈয়ে থাকে, একবাৰ ইয়াত আহি চাবচোন। আৰু শেষত কমলা আৰু তামোল খাই বিদায় দিলো এই ধুনীয়া জিমিৰি গাঁও অৰেঞ্জ ভিলেজ।